অসমলৈ সোঁত বৈছে সংখ্যালঘু লোকৰ ক'ব নাজানে অসমীয়া ভাষা কিন্তু এইসকল অসমৰে ভোটাৰ কি উদ্দেশ্যেৰে অসমলৈ সোঁত বৈছে এইসকল সংখ্যালঘু লোকৰ বাতৰিৰ আৰম্ভণিতে শুনাই লৈছো কেইজনমান সংখ্যালঘু লোকৰ ভাষ্য ভোট দিবা কাৰণ আহিছে ইলেকশন দিবলৈ হয় এই ভোট দিবা আহিছে ভোট দিবৰ কাৰণে ভোট দেওয়ার কারণে আইছে হ্যাঁ শুনিলেনে বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন এই নিৰ্বাচনী বতৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজ নিজ স্থানলৈ ঢাপলি মেলিছে একাংশ লোক কেৱল বাছেৰে নহয় ট্ৰেইন যোগেও আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ এই দৃশ্য বৰপেটা ৰেল ষ্টেচনৰ বহিৰাজ্যত কৰ্মৰ সূত্ৰে বসবাস কৰি থকা শ শ লোক এনেদৰে আহিছে বাছ ট্ৰেইনেৰে উদ্দেশ্য ভোটাধিকাৰ সাব্যস্ত কৰা হামেদ সোনার অৰুণাচলৰ পৰা কি কৰে ব্ৰিজৰ কাম কৰি আজি কিয় আহিছে ঘৰলৈ ভোট দিবা কাৰণ আহিছে ক'ত যাব এতিয়া এতিয়া সত্ৰকণৰা কি নাম আপোনাৰ মোহাম্মদ আজহাৰ আলী ক'ত থাকে আপুনি মই ডিমাপুৰত থাকোঁ ডিমাপুৰৰ পৰা আহিছে আজি হয়। কিহৰ কাৰণে ইলেকশ্যন দিবলৈ হয় ক'ৰ পৰা আহিলে এই ফালাকাটা ফালাকাটা কিহৰ কাৰণে আহিলা ভোট ভোট দিয়াৰ কাৰণে কোন সমষ্টি পৰে আপোনাৰ জয়ী শেট্টি পরে হা জয়ী শেট্টি পরে ক'ৰ পৰা আহিছে কানপুৰ থেকে কানপুৰৰ পৰা আহিছে কিহৰ কাৰণে আহিছে ভোটৰ কাৰণে আছি ভোটৰ কাৰণে কি নাম আপোনাৰ মানিক জানেছা প্ৰতি বছৰে প্ৰতি বছৰ আহে নিৰ্বাচনৰ পূৰ্বে অসমলৈ সোঁত বোৱা এইসকল লোকে নাজানে অসমীয়া ভাষা নাজানে নিজৰ সমষ্টিৰ নাম কি সমষ্টি পৰে আপোনাৰ সমষ্টি সমষ্টি এলেচি কোন সমষ্টিৰ ভোটাৰ কনৰা গাঁও বুলি কয় সোণাৰগাঁও না সমষ্টি কি পৰে কোনটো সমষ্টিৰ ভোটাৰ আপুনি কোনটো সমষ্টিত ভোট দিয়ে আপুনি কংগ্ৰেছ সমষ্টি কি পৰে আপোনাৰ সমষ্টি তো ফেৰ নহয় ভোট কোনটো সমষ্টি পৰা দি আছে আগে পিছে ক'ত দি আছিল গুলকামাৰী कहाँ का वोटर है आप कौन ये- समष्टि ये হাউলি समष्टि क्या है आपका कौन सा समष्टि का आप मतलब अपनी कौन समष्टिर वोटर समझे नहीं हम প্ৰায় ২০-২৫ বছৰ ধৰি বহিৰাজ্যত বসবাস কৰা এইসকল লোকৰ আগমন ঘটে কেৱল নিৰ্বাচনৰ সময়তহে হৈছে অনেক বিয়া বাড়ি হৈছে ওস্তে কোনে আহি যাওয়া করি এবার जन्म ইয়াতে এনেই আসাম কোনখিনি পাকাবাদ বাড়ি হ্যাঁ ক'ৰ পৰা আহিছে कहाँ से कानपुर से आसामीज नहीं कानपुर से है नहीं एसामीज आता है हाँ नहीं आसाम का हम असमिस नहीं बोल पाते दादा ये जाराबारी नहीं काम कहाँ करते हो कानपुर में कानपुर में जी। कितना साल हो गया वहाँ अरे हो गया 10 साल ज़्यादा हो गया और ज़्यादा हो गया ज़्यादा हो गया आना जाना होता है আসামিজ ভাই আমিৰ হুছেইন আমির হোসেন ক'ত ঘৰ মাজগাঁও মাজগাঁও ক'ৰ পৰা আহিছে এতিয়া কাণপুৰ কানপুৰৰ পৰা কিহৰ কাৰণে আহিছে এই বুট ডালৰ কি কাম কৰে কানপুৰত কাণপুৰৰ এই বাংগাচুৰা কাম আঙ্গাচুৰা কাম কৰে অঁ এই বছৰ ধৰি আছে 10-15 বছৰ 18 বছর 18 বছৰ প্ৰতি বছৰে ভোট দিব আহে जी এতিয়া প্ৰশ্ন হয় এইসকল সংখ্যালঘু লোকেই হ'ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত অসমীয়াৰ অ শব্দটো উচ্চাৰণ কৰিব নজনা এইসকল লোকে এতিয়া নিৰ্ধাৰণ কৰিব অসমৰ ৰাজনৈতিক ভৱিষ্যত ইপিনে স্পষ্ট হৈ পৰিছে একাংশ দুষ্ট চক্ৰই বহিৰাজ্যৰ পৰা আনিছে এইসকল সন্দেহজনক লোকক নিউজ ডেস্ক অসম লাইভ 24